দেওবৰীয়া বিশেষ বুলি ক'লে মোৰ আখলত মাছ থাকিবই আৰু বহু দিনৰ পৰা ভাবি থকা এটা ৰেচিপি আপোনালোকৰ কাৰণে লৈ আহিছোঁ কচুৰ ফুল। কচু বুলি ক'লে আমি সকলোৱে জানো খাবলৈ ইমানেই টেষ্টি হয়। পিছে কচুৰ ফুল কোনে কোনে খাইছে জনাবচোন দেই কমেণ্ট কৰি। এয়া কচু ফুল আগতেও খাইছোঁ, কিন্তু আজি অকণমান বেলেগ ধৰণে খাইছোঁ। খাবলৈও ভাল আৰু ইয়াৰ গোন্ধটো যে ইমানেই ধুনীয়া, বনাওঁতে আপোনাৰ কিটচেনটো ধুনীয়া গোন্ধৰে আমোলমোল কৰি ৰাখিছে। এয়া কচু ফুলৰ মাজত থকা এইটো মই আঁতৰাই দিছোঁ। পিছে বহুতকে দেখা পাইছোঁ সেই কচু ফুলৰ মাজত থকা সেই কুঁহটো খাই। পিছে মই অকণমান আঁতৰাই দিছোঁ সজোৱাব বুলি। এতিয়া সৰু সৰুকৈ কাটি লৈছোঁ। প্ৰথমতে ধুই লোৱা নাই, নোধোৱাকৈয়ে কাটি লৈছোঁ। আৰু যিকোনো টেঙা দিব পাৰে আপোনালোকে, যিহেতু এতিয়া ঔটেঙাৰ বতৰ। ঔটেঙাৰ লগত কচুৰ ফুল নাখালে কেনেকৈ হ'ব, নহয়নে? আৰু এইটো ৰেচিপি বনাবলৈ খুব কষ্টৰ প্ৰয়োজন নাই। মই কেৰাহী এখনত অলপমান পানী গৰম হ'বলৈ দিলোঁ, তাতে মচুৰ দালি কেইটামান ধুই পাতি দিলোঁ আৰু মচুৰ দালিকেইটা অকণমান ফাট মেলাৰ লগে লগে ঔটেঙাখিনিও দি দিলোঁ। ইফালে বজাৰৰ পৰা অনা ফ্ৰেছ মাছ আছিলে, পুঠি মাছকেইটা দেখিয়ে মানে খাওঁ খাওঁ লাগিছে জানেনে। এয়া মিছা মাছো আনিছিলোঁ, পুঠি মাছৰ লগতে দুটামান মিছা মাছো আহিছিলে। গোটেইখিনি নিমখ হালধি সানি ল'লোঁ। কেৰাহী এখনত মিঠাতেল গৰম হ'বলৈ দিলোঁ আৰু মাছকেইটা ফ্ৰাই কৰি ল'লোঁ। মাছকেইটা ফ্ৰাই হোৱাৰ লগে লগে সেইখিনি তেলতে নহৰু অকণমান চেপেটা কৰি পেলাই তাতে দি দিছোঁ আৰু ধুই লোৱা কচুৰ ফুলখিনি দি দিছোঁ। এইটো ৰেচিপি বনাবলৈ খুবেই সহজ, মছলা একো ব্যৱহাৰ কৰিব নালাগে। অসমীয়াৰ খাদ্যবোৰ এনেও মা মছলা ব্যৱহাৰ কৰিলে সোৱাদ বেলেগহে হয়গৈ, নহয়নে? সেইকাৰণে মছলা ব্যৱহাৰ নকৰিলেই ভাল। আৰু যিহেতু টেঙা জুতি বুলি ক'লে আৰু মছলা কিহৰ প্ৰয়োজন। এতিয়া কচু ফুলখিনি ভাজি থাকোঁতে তাৰ ওপৰতে নিমখ দিলোঁ আৰু ঢাকোন মাৰি মই অলপ দেৰি সিজালোঁ। আৰু ইমান যে ধুনীয়া ফুৰফুৰীয়া গোন্ধ এটা আহিছে ক'বই নালাগে, ইমান সুন্দৰ। এইয়া কচু ফুলবোৰ গলি গৈছে, তাৰ লগে লগে মই বইল কৰি লোৱা দালি আৰু ঔটেঙাখিনি দি দিলোঁ। আপোনালোকে মেচেকা টেঙা বা টেঙামৰাৰ লগতো বনাই খাব পাৰে। যিহেতু কচু ফুল অকণমান সজোৱাব পাৰে, সেইকাৰণে টেঙাটো অকণমান বেছি হ'লে ভাল হয়। এয়া এতিয়া মই ঘুটনি মাৰি এডালে এইখিনি ঘুটি দিছোঁ, যাতে কচুৰ ফুলখিনি ধুনীয়াকৈ দালি আৰু ঔটেঙাৰ লগত মিলি যায়। এইয়া ঘুটনি মাৰি হোৱাৰ পাছতে মই তাত ফ্ৰাই কৰি লোৱা পুঠি মাছকেইটা দি দিলোঁ। আৰু কি লাগে, এতিয়া অকণমান উতল অহাৰ পাছতে মোৰ তৰকাৰীখন ৰেডি হৈ গ'ল। দেওবৰীয়া ভাত সাজ বুলি ক'লে অকণমান টেঙাৰ জুতি থাকিলে ভাল লাগে। আৰু সেয়া এনেকৈ আমি খালোঁ ঔটেঙা, কচু ফুলৰ আৰু মাছৰ টেঙা জুতি।